মেট্ৰিক উত্তীৰ্ণ ছাত্ৰ ছাত্ৰীয়ে ইয়াতে ক্লিক কৰি আৰু হায়াৰ ছেকেণ্ডাৰী উত্তীৰ্ণ ছাত্ৰ ছাত্ৰীয়ে ইয়াতে ক্লিক কৰি যদি এইটো স্কলাৰশ্বিপত এপ্লাই কৰে তেতিয়াহ'লে 30,000 স্কলাৰশ্বিপ পাব। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, যিহেতু ইতিমধ্যে অসমত মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰী চূড়ান্ত পৰীক্ষাৰ ফলাফল প্ৰকাশ পাইছে, এতিয়া তোমালোকৰ বাবে বিভিন্ন ধৰণৰ স্কলাৰশ্বিপ মুকলি হ'ব আৰু ইতিমধ্যে তোমালোকৰ বাবে এটা স্কলাৰশ্বিপ মুকলি হৈছে আৰু এইটো স্কলাৰশ্বিপত যদি তোমালোকে এপ্লাই কৰিব পাৰা তেতিয়াহ'লে 30,000 স্কলাৰশ্বিপ পাবা। বেলেগ ৰাজ্যৰ ছাত্ৰ ছাত্ৰীয়ে এইবোৰ স্কলাৰশ্বিপত এপ্লাই কৰি প্ৰত্যেক বছৰ টকা পাই আছে, কিন্তু অসমৰ ছাত্ৰ ছাত্ৰীয়ে এইবোৰ স্কলাৰশ্বিপৰ বিষয়ে নাজানে আৰু এপ্লাই নকৰে, যাৰ কাৰণে অসমৰ ছাত্ৰ ছাত্ৰীয়ে এনেকুৱা ধৰণৰ স্কলাৰশ্বিপৰ পৰা বঞ্চিত হয়। তোমালোকে যাতে এইটো স্কলাৰশ্বিপত এপ্লাই কৰি টকা পাব পাৰা তাৰ বাবে এই ভিডিঅ'টো বনোৱা হৈছে। এই ভিডিঅ'ৰ জৰিয়তে এইটো স্কলাৰশ্বিপৰ বিষয়ে বিতংকৈ আলোচনা কৰা হ'ব। তোমালোকে যদি এই বিষয়ে জানিব বিচৰা তেতিয়াহ'লে স্কিপ নকৰাকৈ সম্পূৰ্ণ ভিডিঅ'টো চাবা, লগতে এই চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিবা যাতে পৰৱৰ্তী সময়ত স্কলাৰশ্বিপ ৰিলেটেড কোনো আপডেট অহাৰ লগে লগেই তোমালোকৰ মোবাইলত নটিফিকেশ্যন যায়। গতিকে পলম কিয়, এতিয়াই এই চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিয়া। ইয়াতে তোমালোকক দেখুৱাব বিচাৰিছোঁ এই স্কলাৰশ্বিপটোৰ নাম হৈছে ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ স্কলাৰশ্বিপ 2026-27 মে' মাহত, অৰ্থাৎ এইটো মাহতে এই স্কলাৰশ্বিপ মুকলি হৈছে। তোমালোকে এতিয়াৰ পৰা এপ্লাই কৰিব পাৰিবা। ইয়াতে যদি তোমালোকে এপ্লাই কৰা তেতিয়াহ'লে তোমালোকে দেখিবলৈ পাবা যে 30,000 তোমালোকক এক টাইম এই টকা দিয়া হ'ব। গতিকে তোমালোকে যদি এই বছৰ নাইবা যোৱা বছৰ হায়াৰ ছেকেণ্ডাৰী নাইবা মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হৈছা তেতিয়াহ'লে এইটো স্কলাৰশ্বিপত এপ্লাই কৰিবা, নিশ্চয় তোমালোকে এই 30,000 স্কলাৰশ্বিপ পাবা। ইয়াতে ডেট দেখুৱাব বিচাৰিছোঁ। ইতিমধ্যে অনলাইন এপ্লাই প্ৰচেছ আৰম্ভ হৈছে, এই মে' মাহতে আৰম্ভ হৈছে আৰু ইয়াৰ লাষ্ট ডেট হৈছে জুন 28, অৰ্থাৎ জুন মাহৰ 28 তাৰিখলৈকে তোমালোকে এপ্লাই কৰিব পাৰিবা আৰু ভেৰিফিকেশ্যন ফেজ হৈছে জুলাই নাইবা আগষ্ট মাহৰ ভিতৰতে তোমালোকৰ এপ্লিকেশ্যন ভেৰিফাই কৰা হ'ব আৰু তোমালোকক ছেপ্টেম্বৰ 2026তে এই টকা দিয়া হ'ব আৰু এইটো হৈছে এক্সপেক্টেড। যদি সকলো কাম ঠিক ঠাক থাকে তেতিয়াহ'লে ছেপ্টেম্বৰ নাইবা ডিচেম্বৰ মাহৰ ভিতৰতে তোমালোকক এই 30,000 টকা বেংক একাউণ্টত দিয়া হ'ব। এতিয়া আলোচনা কৰা হ'ব যে এইটো স্কলাৰশ্বিপৰ কাৰণে কি কি ডকুমেণ্টছৰ প্ৰয়োজন হ'ব। তাৰে 1 নম্বৰ হৈছে ৰিচেণ্ট পাছপৰ্ট চাইজ ফটোগ্ৰাফ লাগিব, অৰ্থাৎ তোমালোকৰ ফটোগ্ৰাফ লাগিব। 2 নম্বৰত কোৱা হৈছে আধাৰ কাৰ্ড নাইবা যিকোনো আইডেণ্টিটি প্ৰুফ হিচাপে আইডেণ্টি কাৰ্ড এটা লাগিব। তাৰপিছত ক্লাছ 10ৰ মাৰ্কশ্বিট, ক্লাছ 12ৰ মাৰ্কশ্বিটৰ প্ৰয়োজন হ'ব, লগতে যিটো পাছ চাৰ্টিফিকেট আছে সেই পাছ চাৰ্টিফিকেটৰ প্ৰয়োজন হ'ব পাৰে। যিহেতু এতিয়ালৈকে তোমালোকক পাছ চাৰ্টিফিকেট দিয়া নাই, গতিকে তোমালোকে ক্লাছ 10 নাইবা 12ৰ মাৰ্কশ্বিট দি এই কামটো কৰিব পাৰিবা। তাৰপিছতো হৈছে প্ৰুফ অফ এডমিশ্যন, অৰ্থাৎ এডমিশ্যন প্ৰুফ ইয়াতে এটা দিব লাগিব। এডমিশ্যন প্ৰুফ হিচাপে তোমালোকে স্কুলৰ যি ID কাৰ্ড আছে সেই ID কাৰ্ডটো দিব পাৰিবা নাইবা এডমিশ্যন লেটাৰটো দিব পাৰিবা। তাৰপিছতো হৈছে ফিজ ষ্ট্ৰাকচাৰৰ প্ৰয়োজন হ'ব। যদি ফিজ ষ্ট্ৰাকচাৰ নাথাকে তেতিয়াহ'লে তোমালোকে যে এডমিশ্যন লৈছা, এডমিশ্যন লোৱাৰ সময়ত তোমালোকে কিমান টকা দিছিলা তাৰে যিটো ৰিচিপ্ট আছে সেই ৰিচিপ্টটোৰ ইয়াতে প্ৰয়োজন হ'ব পাৰে। তাৰপিছতো হৈছে যে এনুৱেল যি ইনকাম চাৰ্টিফিকেট আছে, অৰ্থাৎ তোমালোকৰ ঘৰৰ যি ইনকাম চাৰ্টিফিকেট আছে সেই ইনকাম চাৰ্টিফিকেটৰ ইয়াতে প্ৰয়োজন হ'ব। যিকোনো স্কলাৰশ্বিপত এপ্লাই কৰিবলৈ হ'লে এই ইনকাম চাৰ্টিফিকেটৰ প্ৰয়োজন হয়, গতিকে তোমালোকে ইনকাম চাৰ্টিফিকেট এটা বনাই ল'বা। তাৰপিছতো হৈছে বেংক ডিটেইলছ, অৰ্থাৎ বেংকৰ যি পাছবুক আছে এই পাছবুকৰ কিন্তু প্ৰয়োজন হ'ব। গতিকে তোমালোকৰ যদি বেংক একাউণ্ট নাই তেতিয়াহ'লে এতিয়াই বেংক একাউণ্ট এটা বনাই ল'বা আৰু যদি বেংক একাউণ্ট আছে তেতিয়াহ'লে কোনো টেনশ্যন নাই, এইটো স্কলাৰশ্বিপত এপ্লাই কৰিব পাৰিবা। মাত্ৰ এইকেইখন ডকুমেণ্টছ হ'লেই কিন্তু তোমালোকে এইটো স্কলাৰশ্বিপত এপ্লাই কৰিব পাৰিবা আৰু 30,000 টকা তোমালোকে লাভ কৰিব পাৰিবা। এতিয়া আহিছোঁ যে ইয়াতে কাক কাক প্ৰেফাৰেঞ্চ দিয়া হ'ব। যদি গভৰ্ণমেণ্ট স্কুলৰ পৰা তোমালোকে ক্লাছ 10 নাইবা 12 উত্তীৰ্ণ হৈছা তেতিয়াহ'লে তোমালোকক প্ৰেফাৰেঞ্চ দিয়া হ'ব। যদি তোমালোকৰ কাৰোবাৰ কিবা ডিছাবিলিটি আছে তেতিয়াহ'লে তোমালোকক প্ৰেফাৰেঞ্চ দিয়া হ'ব। 3 নম্বৰটো হৈছে যদি নৰ্থ ইষ্টৰ ছাত্ৰ ছাত্ৰীয়ে এপ্লাই কৰে তেতিয়াহ'লে তেওঁলোকক প্ৰেফাৰেঞ্চ দিয়া হ'ব, অৰ্থাৎ অসমৰ ছাত্ৰ ছাত্ৰীয়ে যদি ইয়াতে এপ্লাই কৰে তেতিয়াহ'লে তেওঁলোকক কিন্তু বেছিকৈ প্ৰেফাৰেঞ্চ দিয়া হ'ব। গতিকে প্ৰত্যেকগৰাকী ছাত্ৰ ছাত্ৰীয়ে, অসমৰ প্ৰত্যেকগৰাকী ছাত্ৰ ছাত্ৰীয়ে এইটো স্কলাৰশ্বিপত এপ্লাই কৰা প্ৰয়োজন, কাৰণ ইয়াতে অসমৰ ছাত্ৰ ছাত্ৰীক প্ৰেফাৰেঞ্চ দিয়া হ'ব। এতিয়া আহিছোঁ যে এইটো স্কলাৰশ্বিপৰ কি কি এলিজিবিলিটি আছে।
ইয়াতে কোৱা হৈছে যে ইণ্ডিয়ান চিটিজেন হ'ব লাগিব, অৰ্থাৎ কেৱল মাত্ৰ ভাৰতবৰ্ষৰ ছাত্ৰ ছাত্ৰীয়ে এইটো স্কলাৰশ্বিপত এপ্লাই কৰিব পাৰে। তাৰ পিছতো হৈছে যে যিসকল ছাত্ৰ ছাত্ৰীয়ে 2025-26 বৰ্ষত ক্লাছ 10 নাইবা 12ত উত্তীৰ্ণ হৈছে তেওঁলোকে এইটো স্কলাৰশ্বিপত এপ্লাই কৰিব পাৰে। কিন্তু বেলেগ এটা চ'ৰ্চৰ পৰা জানিব পৰা গৈছে যে 2025 বৰ্ষত যিসকল ছাত্ৰ ছাত্ৰীয়ে পাছ হৈছে তেওঁলোকেও এইটো স্কলাৰশ্বিপত এপ্লাই কৰিব পাৰে, আৰু এই বছৰ যিসকল ছাত্ৰ ছাত্ৰীয়ে পাছ হৈছে তেওঁলোকেও এপ্লাই কৰিব পাৰে। আৰু ইয়াতে পাৰ্চেণ্টেজৰ কথা কোৱা হৈছে, ইয়াতে 75%ৰ প্ৰয়োজন হ'ব। যদি 75%তকৈ কম আছে তেতিয়াহ'লে তোমালোকে এইটো স্কলাৰশ্বিপত এপ্লাই কৰিলেও টকা নাপাবা। যদি 75ৰ ওপৰত আছে তেতিয়াহ'লে নিশ্চয় তোমালোকে এই টকাটো পাবা। আৰু তোমালোকৰ কাৰণেও যিসকলৰ 75তকৈ কম আছে তেওঁলোকৰ কাৰণে বিভিন্ন ধৰণৰ স্কলাৰশ্বিপ আছে, আৰু সেই স্কলাৰশ্বিপৰ বিষয়ে যদি কিবা নতুন আপডেট আহে তেতিয়াহ'লে তোমালোকে এইটো চেনেলৰ জৰিয়তে সকলোতকৈ আগত খবৰ পাবা। গতিকে পলম কিয়, এতিয়াই এই চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিয়া। তাৰপিছতো এলিজিবিলিটি ক্ৰাইটেৰিয়া হৈছে যে ফেমিলি ইনকাম 8 লাখ নাইবা তাৰ তলত হ'ব লাগিব। এইখিনি হ'লেই কিন্তু তোমালোকে এইটো স্কলাৰশ্বিপত এপ্লাই কৰিব পাৰিবা, আৰু এইটো স্কলাৰশ্বিপত এপ্লাই কৰি 30,000 এই এমাউণ্টটো পাবা। কোনে কোনে এইটো স্কলাৰশ্বিপত এপ্লাই কৰিব বিচৰা এই ভিডিঅ'ত কমেণ্ট কৰি জনাই দিয়া, আৰু কেনেকৈ এপ্লাই কৰিব লাগে এই বিষয়ে তোমালোকে যদি জানিব বিচৰা তেতিয়াহ'লে এইটো ভিডিঅ'ত কমেণ্ট কৰি জনাই দিয়া। এই ভিডিঅ'ত যদি 50Kতকৈ ওপৰত ভিউজ হয় তেতিয়াহ'লে কেনেকৈ এপ্লাই কৰিব লাগে সম্পূৰ্ণ প্ৰচেছ তোমালোকক জনাই দিয়া হ'ব। গতিকে 50K ভিউজ আনিবলৈ প্ৰত্যেকগৰাকী ছাত্ৰ ছাত্ৰীয়ে এই ভিডিঅ'টো তোমালোকৰ বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিয়া।